নমস্কাৰ বন্ধুসকল, এটা খুব ভাল খবৰ। যিসকলে আইডিয়াত এতিয়ালৈকে ছিট পোৱা নাই বা যিসকলে এডমিশ্যন নোলোৱাৰ কাৰণে ছিট কেঞ্চেল হৈ গৈছে, সেইসকলৰ কাৰণে, আৰু যিসকলে পলিটেকনিকত ছিট নাপালে এতিয়ালৈকে, যিটো চাৰিটা কাউন্সেলিঙে হ'ল, 5টা কাউন্সেলিং নহ'লে এইবাৰ, তেওঁলোকৰ কাৰণে খুব ভাল খবৰ এটা। আৰু যিসকলে পলিটেকনিক পঢ়িম বুলি ভাবিছিলে, ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ নহ'লে থাকি গ'ল, তেওঁলোকৰ কাৰণেও ভাল খবৰ। তেওঁলোকেও এতিয়া পলিটেকনিকক এডমিশ্যন ল'ব পাৰিব। বুজি পালে নহয়? এতিয়া সকলোৱে এডমিশ্যন ল'ব পাৰিব পলিটেকনিকত। ছিট বহুত ভেকেণ্ট হৈ আছে। সেই ছিটখিনি বহুতে কেঞ্চেল কৰিছিলে, বহুতে এডমিশ্যন নল'লেগৈ ছিট পায়ো, আৰু বহুতে ছিট লোৱাৰ পাছত ধৰক JEE বা NEET এনেকুৱা ধৰণৰ এক্সাম দিয়াৰ পাছত তেওঁলোক তালৈ গুচি গ'ল। সেইকাৰণে ছিটখিনি ভেকেণ্ট হৈ থাকিলে। এতিয়া সেই ছিটখিনিৰ কাৰণে স্পট এডমিশ্যন অনুষ্ঠিত হ'ব, অৰ্থাৎ আপোনালোকে কলেজত গৈ পেলাই আপোনালোকে এডমিশ্যন ল'বগৈ পাৰিব। তাৰ কাৰণে 2টা ডেট দিছে। এটা ডেট দিছে আপোনালোকৰ যিখিনিয়ে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, এডমিশ্যন নল'লে বা কেঞ্চেল কৰিছিলে এডমিশ্যন, আৰু সেইখিনিৰ কাৰণে যিসকলে এডমিশ্যন লৈছিলে কিন্তু তেওঁলোকে কোনো কাউন্সেলিঙত ছিট নাপালে। এতিয়া মই দেখুৱাই দিছোঁ কি খবৰ আছে। এইখন আপোনালোকৰ ন'টিফিকেশ্যন 6 ছেপ্টেম্বৰৰ পৰা স্পট এডমিশ্যনৰ কাৰণে ৰাউণ্ড, যিটো স্পট ৰাউণ্ড, সেই স্পট ৰাউণ্ডটো আৰম্ভ হ'ব। আৰু সেইটো আপোনালোকে যিটো ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, সেই লিংকত গৈ আপোনালোকে চাবগৈ পাৰিব কিমান ছিট ভেকেণ্ট আছে, কিমান ছিটৰ কাৰণে, কোন কলেজত কিমান ছিট খালী আছে, কিমান ছিটৰ কাৰণে স্পট এডমিশ্যন হ'ব। আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া যিটো আছে সেইটো একে এক্সিষ্টিং গাইডলাইনৰ মতে থাকিব, সেইটো হৈছে আপোনালোকৰ 40% মেথছ আৰু ছায়েন্সত থাকিব লাগিব। 40%ৰ তলত থাকিলে আপোনালোকে পলিটেকনিকত ছিট নাপাব। তাৰপাছত আছে কেণ্ডিডেট যিসকলে সমৰ্থ পৰ্টেলৰ যোগেদি এপ্লাই কৰিছিলে কিন্তু অনলাইন কাউন্সেলিং প্ৰক্ৰিয়াত তেওঁলোকে ছিট নাপালে। কেণ্ডিডেট যিসকলে ছিট পাইছিলে কিন্তু এডমিশ্যন লোৱাৰ পিছত কিছুমান কাৰণত ছিটটো কেঞ্চেল কৰিবলগীয়া হ'ল, বা আপগ্ৰেড নোহোৱাৰ কাৰণে, মনৰ পচন্দ নোহোৱাৰ কাৰণে তেওঁলোকে কেঞ্চেল কৰি দিলে, সেইসকলেও পাব। আৰু যিসকলে ৰেজিষ্টাৰ নকৰিলে তেওঁলোকে স্পট এডমিশ্যনত গৈ পেলাইও এডমিশ্যন ল'ব পাৰিব। ধৰক আপোনাৰ পঢ়িবলৈ মন আছিলে কিন্তু এডমিশ্যনৰ ডেট পাৰ হৈ গুচি গ'ল বা ৰেজিষ্ট্ৰেশ্যনৰ ডেট পাৰ হৈ গুচি গ'ল, আপুনি গম নাপালে। এতিয়া আপুনি গৈ পেলাই স্পট এডমিশ্যনৰ যোগেদি আপোনালোকে পলিটেকনিকত এডমিশ্যন কৰিব পাৰিব। তাৰ কাৰণে আপোনালোকে নন ৰিফাণ্ডেবল 300 ৰুপিজ এটা কলেজত, সেই যিখন কলেজত আপোনালোকে স্পট এডমিশ্যন ল'ব, তাত গৈ আপোনালোকে জমা দিব লাগিব। তাৰ কাৰণে এখন চিডিউল দিছে স্পট এডমিশ্যনৰ কাৰণে। মই ডেটকেইটা আপোনালোকক কৈ দিছোঁ। স্পট কাউন্সেলিং ফৰ অলৰেডি ৰেজিষ্টাৰ্ড কেণ্ডিডেট বাট নট এলটেড ছিট এণ্ড হুজ ছিট ৱেৰ কেঞ্চেল ফৰ ভেৰিয়াছ ৰিজন, তেওঁলোকৰ কাৰণে 6 আৰু 7 ছেপ্টেম্বৰ এই 2টা দিন দিছে। ছিট কেঞ্চেল কৰিলে যিসকলে, আৰু যিসকলে অলৰেডি ৰেজিষ্টাৰ কৰিছিলে কিন্তু ছিট নাপালে, তেওঁলোকৰ কাৰণে 6 আৰু 7 2টা দিন দিছে। সেই 2টা দিনত গৈ আপোনালোকে সেই কলেজখনলৈ যাব লাগিব, যিখন কলেজত আপোনালোকে এডমিশ্যন ল'ম বুলি ভাবিছে সেই কলেজখনলৈ যাব লাগিব। তাৰ আগত ছিট ভেকেঞ্চি এটা আহিব, হয়তো কাইলৈ মানে আহি যাব, ৰাতিপুৱা আহি যাবলৈ আছে, বা আজিও আহি যাবলৈ আছে পাছবেলালৈ, এতিয়ালৈকে অহা নাই। সেই ছিট ভেকেঞ্চিটো চাই লৈ আপোনালোকে, নহ'লে আপোনালোকে কলেজত এবাৰ ফোন কৰি সুধি ল'ব। ফোন নাম্বাৰ আছেই, আপোনালোকে জানেই, সমৰ্থ DT যিটো পৰ্টেল আছে তাত গৈ। আৰু যিসকলে আনৰেজিষ্টাৰ্ড হৈ আছে, মানে অৰ্থাৎ ৰেজিষ্টাৰ নকৰিলে পলিটেকনিক এডমিশ্যনৰ কাৰণে, তেওঁলোকেও গৈ স্পট ৰাউণ্ডত অংশগ্ৰহণ কৰিব পাৰিব 10 আৰু 11 ছেপ্টেম্বৰত। কিন্তু তেওঁলোকে তাৰ কাৰণে 300 ৰুপিজ নন ৰিফাণ্ডেবল এটা ফিজ দিব লাগিব। আৰু ইলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি মই ক'লোৱেই, যিখিনি আপোনালোকে কোটা ছিষ্টেমো আছে, EWS, OBC, MOBC, ST SC সেইখিনিও আছে। আৰু আপোনালোকে যিসকলে এডমিশ্যন ল'ব স্পট ৰাউণ্ডৰ যোগেদি, যিসকলে এডমিশ্যন পাব, তেওঁলোকে 4,700 টকা এডমিশ্যন ফিজ জমা দিব লাগিব 13 তাৰিখৰ আগত, বা 13 তাৰিখৰ দিনা দিলেও হ'ব। কিন্তু এডমিশ্যন লৈ থৈ অহাৰ লগে লগে পইচাটো নিদিলেও হ'ব। কিন্তু 13 তাৰিখৰ ভিতৰত আপোনালোকে 4700 টকা আপোনালোকে জমা কৰিব লাগিব, তেতিয়া আপোনালোকৰ এডমিশ্যনটো হৈ যাব। এতিয়া হয়তো সকলোৱে বুজি পালে। আপোনালোকৰ যিসকলে ITI পঢ়িম বুলি আছে তেওঁলোকে বিকল্প হিচাপে পলিটেকনিকটো ল'ব পাৰে। আৰু যিসকলে পলিটেকনিক পঢ়িম বুলি আগৰ পৰা ইচ্ছা আছিলে কিন্তু ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব নোৱাৰিলে, তেওঁলোকৰ কাৰণে এতিয়া সুবিধাটো আহি গৈছে। যদি ইনফৰ্মেশ্যনটো ভাল পালে, ভিডিঅ'টো ভাল পালে, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।